অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই 1 জানুৱাৰীৰ পৰা ৰাজহুৱা বিতৰণৰ চাউল নকৰোঁ বুলি তেওঁলোকে এটা আন্দোলনৰ এটা কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিষ্ট্ৰিবিউশ্যন এইটো সৰ্বভাৰতীয় এটা তেওঁলোকে কাৰ্যসূচী তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন নকৰোঁ বুলি কৈছিলে আৰু তাৰ ফলস্বৰূপে মই আজি প্ৰায় কিছুদিন আগতে প্ৰায় এসপ্তাহ আগতে তেওঁলোকক মই মাতি আনিছিলোঁ সভাপতি সম্পাদকৰ লগতে তেওঁলোকে বিষয়ববীয়া প্ৰায় 15জন বিষয়ববীয়া আছিলে। মই আহ্বান জনাইছোঁ যে যিহেতু এই চাউল যিহেতু দুখীয়া মানুহৰ কাৰণে দিয়া হয়, গতিকে দুখীয়া মানুহসকলক যদি আমি কষ্ট দিওঁ তেতিয়াহ'লে তেওঁ মনোকষ্ট পাব। গতিকে তেওঁলোকৰ যি দাবী আছে তেওঁলোকে আন্দোলন অন্য পৰ্যায়তো কৰিব পাৰে, কিন্তু যদি দুখীয়াসকলক যাতে তেওঁলোকে যাতে চাউলৰ বিতৰণৰ ক্ষেত্ৰত যাতে বাৰণ কৰি নাৰাখে মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যিহেতু তেওঁলোকো এটা ষ্টেক হোল্ডাৰ, এই দুখীয়াসকলৰ কল্যাণৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যেনেকুৱা এটা ষ্টেক হোল্ডাৰ অংশীদাৰ, অসম চৰকাৰৰ অংশীদাৰ, সমবায় অংশীদাৰ আৰু আমাৰ যি সুলভ মূল্যৰ যি দোকানীসকল তেওঁলোকেও অংশীদাৰ। গতিকে দুখীয়াৰ কল্যাণৰ কাৰণে অকল যে মোদী ডাঙৰে কৰি আছে সেইটো নহয়, আমি অসম চৰকাৰো কৰি আছোঁ, সমবায় কৰি আছে আৰু ৰেচন কাৰ্ডৰ দোকানীসকলেও কৰি আছে। গতিকে সেইকাৰণে যিহেতু দুখীয়াৰ চাউলৰ কথা আছে, মই তেওঁলোকক এই কাৰ্যসূচী পৰিহাৰ কৰি অন্য ধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে আহ্বান জনাইছোঁ।